দুটাকৈ মনোনয়ন পত্ৰ দাখিল কৰিলে। আপোনালোকে নিশ্চয় জানে যে আমাৰ দক্ষিণ শালমা মানকাছাৰ জিলা UDFৰ এটা দুৰ্গ হিচাপে পৰিগণিত। বহু বছৰৰ পৰা ইয়াত MP হায়েষ্ট ভোট দি আছে। যোৱাবেলি বিধায়কতো ইয়াত যথেষ্ট সংখ্যক ভোট দি বিপুল ভোটত জিকাইছে। যোৱাবাৰ জিলা পৰিষদ ব্লক দুটা আমাৰ দখল আছিল 3টাৰ ভিতৰত। এইবেলিও আমি আশাবাদী যে আমাৰ যদিও MP ইলেকশ্যনত অলপ কম ভোট পাইছে, এটা বেলেগ হাৱা আছিল মোদী ভাৰ্চেছ ৰাহুল গান্ধী, সেই ক্ষেত্ৰত আমি কিছু কম ভোট পাইছোঁ। কিন্তু এইবাৰ আশাবাদী মানুহৰ মাজত যিটো পুনৰ সচেতনতা বা দলৰ প্ৰতি যিটো ভাল পোৱা, মানে দলৰ প্ৰতি যিটো পাৰ্লামেণ্টাৰী ইলেকশ্যনত ভোট দি ভুল কৰিলে নেকি, বিভিন্ন ক্ষেত্ৰত তেখেতৰ পাৰফৰ্মেঞ্চ, তেখেতৰ কথা বতৰা, এইবিলাক কথা লক্ষ্য কৰি কিন্তু এটা কথা স্পষ্ট হৈছে যে আকৌ মানুহে UDFক লগ দিছে। এইবাৰ আমি এতিয়ালৈকে আজি 2জন প্ৰাৰ্থী আৰু আমি 2টা জিলা পৰিষদৰ যিখিনি AP মেম্বাৰ সেইবিলাকৰ আমি কৰি আছোঁ। GP প্ৰেচিডেণ্টবিলাক আমাৰ বিভিন্ন ঠাইত দি আছে, আমাৰ ফেকামাৰীত হৈ আছে, মানকাছাৰত হৈ আছে, কেইবাশ প্ৰতিনিধি আছে। আশা ৰাখিছোঁ ভাল ফল হ'ব, ৰাইজে আমাক নিশ্চয় সঁহাৰি দিব। কাকৰিপাৰা আৰু দক্ষিণ শালমাৰ ক্ষেত্ৰত কেনেধৰণৰ? দক্ষিণ শালমাৰত আমি জিতাটো চিয়'ৰ। কাকৰিপাৰাত আমাৰ কেণ্ডিডেট লৈ এতিয়াও কিছু আলোচনা চলি আছে। কাকৰিপাৰা আমি এতিয়ালৈকে স্পষ্ট কৰা নাই, আৰু ফেকামাৰীতো আমি এতিয়ালৈকে স্পষ্ট কৰা নাই। এই কথাবিলাক আমি আজি ৰাতিৰ ভিতৰত শেষ কৰিম। কেইটামান আমাৰ AP মেম্বাৰৰ আমি এতিয়ালৈকে চিলেকশ্যন কৰিব পৰা নাই, যেনেকুৱা কালাপানীত আমাৰ 6জন দাবীদাৰ, আমাৰ আঞ্চলিক কমিটি এতিয়ালৈকে স্পষ্ট কৰিব পৰা নাই তেখেতসকলে কাক দিব। তো এনেকুৱা কিছুমান ঠাই আছে যিবিলাকৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই। এইবিলাক আমি অহাকালি দিম। আশা কৰিছোঁ অত্যন্ত ভাল ফল হ'ব, অত্যন্ত ভাল ৰিজাল্ট হ'ব। মিত্ৰতাৰ কথা কোনো ধৰণৰ আমি কাৰ লগত মিত্ৰতা কৰিম? ইয়াত AGP BJP আৰু কংগ্ৰেছ। AGP BJPক আমি শত্ৰু হিচাপে গণ্য কৰোঁ, কংগ্ৰেছতো আমাৰ শত্ৰু আছেই। তো BJP AGP আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ কোনো প্ৰশ্ন নুঠে। আমি ইলেকশ্যন খেলিম। আমি কোনো ঠাইত আমি আমাৰ কিছুমানে কৈছে যে আমি ইণ্ডিপেণ্ডেণ্ট খেলিম, সেনেকুৱা কিছুমান ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ। এতিয়ালৈকে দলে চূড়ান্ত সিদ্ধান্ত ল'ব। ৰকিবুল হুছেইনে ইতিমধ্যে স্পষ্টকৈ কৈছে যে AGP, AIDF আৰু BJP এটাই বৰ্তমান দল হিচাপে পৰিগণিত। সেইবিলাকতো নিশ্চয় গম পাইছোঁ। যোৱাবাৰ যিটো ফেকামাৰী ব্লক AGP আৰু কংগ্ৰেছে কৰিছিল, মানকাছাৰ কলেজ যেতিয়া AGP আৰু কংগ্ৰেছে কৰিছে, হাটচিংমাৰী কলেজৰ ইলেকশ্যন যেতিয়া দেখিলে AGP আৰু কংগ্ৰেছ মিলি কৰিছে, আমাৰ কালাপানী ছ'চাইটি যেতিয়া BJP আৰু AGP আৰু কংগ্ৰেছ মিলাই কৰিছে। তো এইবিলাক কথা তেখেতসকলৰ মুখত শোভা নাপায়। ৰকিবুল হুছেইন ডাঙৰীয়াৰ তেখেতসকলৰ যিবিলাক বিধায়কবিলাক এতিয়ালৈকে মানে দুটা নাৱত দুটা ভৰি দি আছে। যোৱাকালিও আমাৰ গুজৰাটত আমি দেখিছোঁ যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে 2 ভৰিত দিয়াবিলাক, ৰাহুল গান্ধীয়ে কৈছে যিবিলাক চুপি চুপি পানী খায় সেইবিলাক তেখেতসকলে চাফা কৰক, নিজৰ দল নিজে চাফা কৰক, বেলেগক আঙুলি টোৱাই লাভ নাই। মই মেৰিনা খান। আপুনি কোনটো জিলা পৰিষদ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে? মই 2 নং কালাপানী ZPCৰ পৰা। মই AIDF দলৰ পৰা। কি ক'ব, মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাইজে কেনেকুৱা সমৰ্থন পাব বা সকলো আশাবাদী, ময়ো আশাবাদী, নিশ্চয় ভাল সমৰ্থন এটা পাম। মই বিগত দিনৰ উন্নয়নৰ কাম কাজৰ খতিয়ান লৈয়ে যাম। নিশ্চয়কৈ কংগ্ৰেছে হ'ব প্ৰতিদ্বন্দ্বী। কি ক'ব, জিলা পৰিষদ কালাপানী সমষ্টিৰ আপুনি পূৰ্বতেও আছিল, জিলা পৰিষদৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। হয়, এইবুলি ৰাইজৰ মাজত আপোনাৰ এটা চৰ্চা চলি আছে। এই চৰ্চাত নেগেটিভ পজিটিভ দুয়োটাই আছে। আপুনি কেনেধৰণে গ্ৰহণ কৰিব চৰ্চাটো? এতিয়া চাওক, ৰাইজে কি চৰ্চা কৰিছে মোৰ কাণলৈ এতিয়ালৈকে অহা নাই। কিন্তু মই জানো বিগত দিনত মই যিখিনি কাম কৰি গৈছোঁ, নিশ্চয় উন্নয়নৰ যথেষ্ট পৰিমাণে কাম কৰি গৈছোঁ। আৰু মই আত্মবিশ্বাসী যে মানুহে নিশ্চয় উন্নয়ন দেখিয়ে মোৰ প্ৰতি এটা সঁহাৰি জনাব। চাওক, আপোনালোকে যদি MP ইলেকশ্যনৰ লগত তুলনা কৰি AIDFৰ ভেটি দুৰ্বল বুলি ভাবে, মই নাভাবোঁ সেইটো বস্তু। MP ইলেকশ্যনটো কমপ্লিট এটা বেলেগ ইলেকশ্যন আছিলে। নিশ্চয় এই পঞ্চায়ত ইলেকশ্যনৰ ওপৰত সেইটোৰ প্ৰভাৱ নপৰে। এইটো চাই লওঁ কি হিচাপে প্ৰভাৱ পৰে।